অনুৰাধা বাইদেৱে লিখিছিল, স্মৃতি এনে এক প্ৰেম যি বিচ্ছেদৰ পাছতো লগ এৰা নিদিয়ে। অনুৰণ সন্ধ্যাৰ প্ৰেমৰ বিচ্ছেদ নহ'লেও আঁতৰি অহাৰ বিৰহ হৈছিল। তাৰ পাছতো সিহঁত একেলগ হৈ আছিল। সিহঁত একেলগে আছিল জোনাকত, বৰষুণত, গান। সেইদিনা বাহিৰৰ ফৰিং ফুটা জোনাকত বহি অনুৰণে সন্ধ্যাক ফোন কৰি সুধিলে, জোনাক চোৱানে এতিয়াও? কিয়? মোলৈ? তুমি যে জোৰ কৰি মাতি আনা মোক হোষ্টেলৰ পৰা, জোনাক চাওঁ আহা বুলি। আৰু তোমাৰ সদায় একেটাই কথা। তুমি থাকোঁতে বেলেগ জোনক কিয় চাম? জোনাক আৰু তোমাৰ সৈতে কথা মোৰ প্ৰিয় কম্বিনেশ্যন, বুজিছা? মিছা, মোতকৈ যোন বেছি ভাল পোৱা তুমি। এতিয়াতো এইবোৰ চব শেষ হৈ গ'ল ন? একো শেষ হোৱা নাই। হৌৱা চোৱা, যোন এতিয়াও আছে। আৰু তুমি? যোন থকালৈকে সদায় তোমাৰ। সদায়? এটা চৰ্তত। কি? যোনতকৈ মোক বেছি ভাল পোৱা বুলি কোৱা নাই। কেতিয়াবা সিহঁতে নিৰিবিলিত কথা পাতে, ভিচিৰ ঘৰৰ সন্মুখৰ সেই পুখুৰীটোৰ পাৰৰ মায়াহনা ঠাইখন। কত কাহিনীৰ কথা পতা তাতেই উৰি আছে এতিয়াও। ঐ, আজিকালি নিৰিবিলিত বহিবলৈ মন নাযায় নেকি? মাজে মাজে। একেই আছেনে ঠাইখিনি? পুখুৰীটোৰ পাৰে পাৰে কাঞ্চন লগাইছে নেকি? এজোপা যদি বগা, আকৌ এজোপা গুলপীয়া। আৰু ওখ গছবোৰ? দুই এজোপা কাটিছে। চৰাইবোৰ আহেনে? দেখা নাই বহুত দিন। আগতে যে তুমি উপন্যাস পঢ়ি থাকা তাতে বহি। বহুত ক্লাছো মিছিল তেনেকৈ। আজিকালি নপঢ়া? ভাল নালাগে ইমান কাহিনীৰ মাজত থাকি। কিয়? কাহিনীৰ দৰেই জীৱন এটা পাবলৈ মন যায়, কিন্তু বাস্তৱবোৰ যে বেলেগ, সেইকাৰণে। চন্দ্ৰপ্ৰভা শইকীয়ানী সন্ধ্যাই পাহৰিব পাৰিবনে এই CSBৰ কথা? সেই যে সোৱণশিৰ হোৱাৰ অখৰা, কত দুষ্টালি, হাঁহি। সন্ধ্যাই নাজানে CSBত আজিকালি কি হয়, কোনে তাত আখৰা কৰে। হয়তো কৰে। সন্ধ্যাহঁতৰ দৰে আন কোনোবাই ভৰাইছে সময়ৰ কোলা। আৰু স্মৃতি হৈ CSB থাকি গ'ল সিহঁতৰ বুকুৰ কোণত। CSBত চাগে আজিকালি কোনোৱে নাযায় ন? গৈনো কি কৰিব? এৰা, লাইটবোৰ জ্বলাই থয়নে? কেতিয়াবা জ্বলি থাকে, কেতিয়াবা এন্ধাৰ। প্ৰেক্টিচৰ চিঞৰবোৰে গোটেই হলটো কঁপাই আছিল আগতে। এতিয়া আৰু ক'ত সেইবোৰ? না নাটক, না চিনেমা। আগতে যে তাত তুমি নাটকৰ প্ৰেক্টিচ চাবলৈ মোকো টানি নিয়া, মিৰি জীয়ৰী বা সূৰ্যাস্ত, নহ'লে অসীমত যাৰ হেৰাল সীমা। আৰু তুমি যে কোৱা চব অচিনাকি, নাযাওঁ। এতিয়াতো সময়বোৰ অচিনাকি হ'ল। সময়বোৰ চিনাকি, মনবোৰহে অচিনাকি। আৰু মনবোৰ নাটকৰ চৰিত্ৰৰ দৰে হ'লচোন, প্ৰতিখন নাটকত বেলেগ হৈ থাকে। কেবিয়াৰৰ নাটক প্ৰতিজন তেজীয়ানৰ বাবে হেঁপাহৰ দিন। সেই দিনটোত উৎকণ্ঠাৰে পাৰ কৰা, সেই সন্ধিয়াৰ পৰা গৈ গৈ চিট ৰখা, সেই নাটকৰ মাজত অহা চিঞৰ, দিব্যদাৰ মেকআপ, উফ, আৰু যে কত কি। সিহঁতে কেবিয়াৰৰ কথা পাতে। কেবিয়াৰত চাগে আৰু নাটক চোৱাই নহ'ব ন? এৰা, ষ্টেজটোতো আৰু উঠা নহ'ব। লাইটবোৰ কেতিয়াও আমাৰ বাবে নজ্বলিব। এতিয়া এন্ধাৰৰ মাজত পোহৰবোৰ ক'ত আৰু? আগতে যে প্ৰতিটো ছেমিষ্টাৰতেই এখন হ'লেও নাটক থাকেই। সঁচাই, কিমান যে আশাৰে ৰৈ থাকোঁ। তুমিতো একেবাৰে আগত বহাগৈ। আৰু তুমি গেলেৰী। গেলেৰীত বহি নাটক চোৱাৰ মজাই বেলেগ। পাৰ্থক্যটো তাতেই, তুমি নাটক চোৱা আৰু মই অনুভৱ কৰোঁ। অনুভৱত কষ্ট থাকে, আৰু মই কষ্ট ভাল নাপাওঁ। কষ্টবোৰক বেয়া পোৱা নে অনুভৱক? হয়তো দুয়োকে। যেনেকৈ তুমি বেয়া পোৱা বাস্তৱ জীৱন। সেইটোৱে নুবুজিলা তুমি। নাটক ভাল পোৱা মানুহে জীৱনক বেয়া পাব নোৱাৰে, লাগিলে কল্পনাই হওক বা বাস্তৱ। অনুৰণৰ সৈতে ৰাতি ইউনিভাৰ্চিটিৰ অলিয়ে গলিয়ে খোজ কঢ়া সন্ধিয়াৰ আটাইতকৈ প্ৰিয় অভ্যাস। এতিয়া নাই। সময়ৰ গতিত অভ্যাসবোৰ বৰ ভয় লগাকৈ সলনি হ'ল। হেৰাই যায় ভাল লগা অনুভৱ। স্মৃতিয়ে সানি খুচি গধুৰ কৰে উশাহক। মাজে মাজে অনুৰণে সোধে, ৰাতি ৰাতি এতিয়াও খোজ কাঢ়ানে? নাই, কিবা
কিবা এলাহ লাগিছোঁ। তোমাৰো এলাহ লাগেনে? আগতেচোন মোৰ এলাহ লাগিছে বুলি ক'লেও জোৰ কৰি নিয়া। আগৰ কথা বেলেগ আছিল। এতিয়ানো কি হ'ল? আজিকালি কিবা ভয় লাগিছোঁ। চৰাইবোৰ ইমান ভয় লগাকৈ চিঞৰে। চৰাই চিঞৰলৈ ভয় লাগেনে? এন্ধাৰলৈ? এন্ধাৰবোৰে জোকাই এতিয়া। কিয়? কাষত যে কোনো নাই সেইকাৰণে চাগে। মোলৈ মনত পৰে। কেতিয়াবা যে তুমি ভাল পোৱা পাতলীয়া বতাহজাক মাৰে তেতিয়া। তুমি ঠিকে আছাতো? আছোঁ, থাকিবতো লাগিবই। থাকিবতো লাগিবই। এজাক দপদপীয়া বৰষুণ। খোলা খিৰিকীখনেৰে অহা টোপালবোৰে সন্ধিয়াৰ মুখত নীলাত চুমা আঁকিছেহি। সন্ধিয়াৰ মনত পৰে ঠিক এনে এজাক বৰষুণে আছিল সিদিনা। বৰষুণ বেয়া পোৱা অনুৰণে সেইদিনাৰ পৰাই চাগে বৰষুণ ভাল পাবলৈ গৈছিল। সোৱণশিৰিৰ খোলা খিৰিকীৰে বৰষুণ চাই সন্ধ্যাই অনুৰণলৈ ফোন লগাইছিল। ঐ শুনা না? কি হ'ল? বৰষুণ দিছে। দেখিছোঁ, আমাৰ হোষ্টেলৰ ফালেও দিছে। ওলাই যাওঁ ব'লা না? এনেই বলিয়া হৈছা নেকি অলপ? ইমান দিনৰ মূৰত বৰষুণ, অলপ তিতো প্লিজ। বেমাৰ কৰি নল'বা। হ'ব, থাকা তুমি, মই যাওঁ। ঐ শুনা, কি হ'ল? নীলা দুপাত্তাখন লৈ আনিবা। তুমিও আহিবা? মই নথকাত বৰষুণক তোমাক চুবলৈ দিম নেকি? ইমান মৰম মোলৈ? ওলাই আহা, মই তোমাৰ হোষ্টেলৰ আগত। তুমিতো বৰষুণ বেয়া পোৱা। বেয়া পাওঁ, কিন্তু তোমাক যে মোক একো নাই, আহা সোনকালে। প্ৰেমত পৰিলে বেয়া পোৱাবোৰো ভাল পোৱা হয় চাগে। সন্ধ্যাই ভাবিছিল আজিও সেই একেই বৰষুণ, পাৰ্থক্য মাত্ৰ সিহঁত আজি দূৰৈত। সন্ধ্যাৰ মেছেজ লিখে, ঐ শুলানি? নাই, কোৱা। বাহিৰত বৰষুণ জানানে? এতিয়া আহা, গৈ যোৱা অলপ। পাগল হৈছা নি অলপ? বৰ ভাল পোৱাচোন আগতে বৰষুণ। কেম্পাছত থাকোঁতে বেলেগ কথা। কিয়? তিউৰ বৰষুণত বেলেগ কিবা কৰিছিল নেকি? কেলে তিতি থাকানো বুলি ধমকিৰ লগত মৰম ভৰিছিল। ইমান মনত আছেনে? তুমিহে পাহৰিলা। পাহৰা হ'লে জানো তিতা গৈ যোৱা বুলি ক'লো হয়। এতিয়া শেষ হৈ গ'ল ন? বৰষুণ দি আছে, যাব পাৰা। বাদ দিয়া, শু মই। শুনা, কোৱা। বৰষুণ জাকে মোলৈ মনত পেলালে। শৰৎ সন্ধ্যাৰ আটাইতকৈ প্ৰিয়, তথাপি কৰ্মজীৱনৰ তাগিদাত আজিৰ শৰৎ আৰু ৰাগ যেন তাইৰ পৰা বহু দূৰৈ। মাজে মাজে ৰাসৰ কথা কৈ সন্ধ্যাক অনুৰণে এতিয়াও জোকায়। ঐ শুনিছা? কোৱা। এইবাৰ ৰাস নাই নচা নেকি? বুঢ়ী হ'লোঁ আৰু এতিয়া। 25 নহওঁতেই। ছোৱালী কুৰিতে বুঢ়ী বুলি কয় যে। আমাৰ বিয়াৰ পাছত নাচিম দিয়া। নাচিম মানে? তুমিও? অঁ, মই কৃষ্ণ, তুমি ৰাধা। পিছে ৰাধাকৃষ্ণৰ বিয়া হোৱা নাছিল নহয়? নামটো সদায় একেলগেই লয়। নাম একেলগে লোৱাৰ চৰ্তত মোক এৰি যাব পাৰিবা? কেতিয়াও নোৱাৰোঁ। কিয়? কৃষ্ণই পাৰিছিলেতো। কৃষ্ণ হোৱাৰ সাহস আৰু ইচ্ছা এটাও নাই। কিয়? ঈশ্বৰৰ বিৰোধী প্ৰেম নকৰোঁ আমি, কাৰণ মোৰ প্ৰেম আৰু পৰিণয় কেৱল তুমি। কথা শেষ নহয়। দিনটো নানা ব্যস্ততাৰ অন্তত সিহঁতে ৰাতিটো নিজৰ কথাৰে সজাই লয়। শেষ বুলিও শেষ নোহোৱা এশই বুঢ়ী কথা। গুড নাইট। এইটো কেই নম্বৰৰ গুড নাইট বাৰু? 3 নে 4 হ'বলা। আৰু কেইটা গুড নাইট দিবা? বেছি নাই, আৰু 5টামান দি শুই যাম চাগে। ফটুৱা খোৱা না অ'। ৰ'বা না অ'। কি ৰ'বা না? এইখন হোষ্টেল পাইছা? হোষ্টেল হোৱা হ'লে ইমান সময় ওলায়ে গ'লোহেঁতেন। জানোতো, আৰু মোক আহা না বুলি কামোৰ দিলাহেঁতেন। আৰু তুমি যে চোৱা লাজ কৰি খিৰিকীৰ পৰ্দাখন দাঙি। তুমি যে ৰৈ থাকা কাঞ্চনজোপাৰ তলত। এৰা, সেইজোপা মোৰ তোমাৰ বাবেই প্ৰিয়। কি যে দিন আছিল নহয়। হোৱা দিয়া। শুনা, কোৱা। এতিয়াই হোৱানে? খবৰটো হুৰমুৰকৈ আহিল। সন্ধ্যাৰ PhD ডিগ্ৰীৰ ৰিজাল্ট। দিল্লী বিশ্ববিদ্যালয়ত ছিট পাইছে তাই। ঘৰৰ সেই মৰম আকলোৱা ছোৱালীজনী অত দূৰলৈ যাব বুলি শুনিয়েই মাক খুৰীয়েকহঁতৰ বুকু ধৰিছে। সন্ধ্যাৰো ভোকো গধুৰ, কিন্তু তাই জানে তাই যাবই লাগিব। সপোনবোৰ পূৰ হ'বলৈ কেতিয়াবা আপোনবোৰৰ পৰা আঁতৰি থাকিবই লাগিব। সময় এয়া নিজক গঢ়াৰ, তাতে
তেজপুৰে মজবুতকৈ গঢ়িছে তাইক। এৰা পাৰিব, তাই পাৰিবই লাগিব। কিন্তু তাৰ মাজতে চকুৰ কোণ দুটি সেমেকে। অনুৰণৰ নামটো মনলৈ আহিলেই তাইৰ চকুৰ নৈৰ পাৰ ভাঙি আহে। পাৰিবনে সিহঁতে সময়বোৰ একেদৰেই ধৰি ৰাখিব? সময়ৰ ভাজত সিহঁত সদায় একে হৈ থাকিব পাৰিব জানো? যদি অনুৰণ সলনি হয়, যদি তাই সলনি হয়? অসমত থাকোঁতে দুই এবাৰ সিহঁতে লগো পাইছে, কিন্তু দিল্লীলৈ যোৱাৰ পাছত সম্ভৱ জানো? উশাহ গধুৰ হৈ আহে তাই। কাহিনীবোৰ শেষ হ'ব নেকি এনেতে যোৱাৰ আগদিনা অনুৰণৰ ফোন? কাইলৈ যাবাগৈ? পেকিং কৰিলা? বস্তু চাগে বহুত হৈছে ন? বস্তুতকৈ আবেগবোৰেহে বেছি গধুৰ। মন বেয়া? সময়বোৰ ইমান খৰকৈ শেষ হ'ল। শেষ নহ'লে আৰম্ভণি কেনেকৈ হ'ব? পৰা নাইও নিজক সামৰিব। পাৰিব লাগিব। আবেলি ভাল পোৱা মানুহে বিৰহলৈ ভয় কৰে জানো? বিৰহতকৈ বেছি মোক মৰমে কন্দুৱাই। মৰমবোৰতো আছেই আৰু থাকিবই। আৰু তুমি? মই কি? থাকিবানে সদায়? তুমিয়েইতো কৈছিলা আৰম্ভ হ'লেতো শেষ নিশ্চয় হয়, কিন্তু শেষৰ পৰা যি আৰম্ভ হয় তাৰ শেষ কেতিয়াও নহয়। এৰা কেতিয়াও নহয়। আমি আকৌ লগ হ'ম জীৱনৰ কোনোবা পাৰঘাটত। আকৌ এটি নতুন কাহিনী হ'ম। প্ৰিয় শ্ৰোতা, এইখিনিতে আৰম্ভ হয় অনুৰণ সন্ধিয়াৰ এক নতুন অধ্যায়। নিজক প্ৰতিষ্ঠাৰ যুঁজত যুঁজি থাকে সিহঁত, কিন্তু মোৰ বিশ্বাস সিহঁতৰ মিলন হ'ব লাগিবই। আৰু সেই যে ময়ূৰৰ উপন্যাসখন ৰাধা, সেইখনৰ কথা মনত আছেনে? অভিমন্যুৱে প্ৰাণে পণে লাগিছে প্ৰকাশৰ বাবে। সকলো প্ৰকাশ হ'ব। সিহঁতকেইটা আকৌ এদিন একেলগ হ'ব। সিহঁতৰ কাহিনীবোৰৰ কথা পাতি পাতি আকৌ এদিন কাঞ্চনৰ চহৰখনলৈ যাব। অনুৰণ ৰ'ব সন্ধ্যা উভতি অহালৈ। অভিমন্যু পক্ষী সিহঁতো ৰ'ব যুঁজবোৰ শেষ কৰি আকৌ হাঁহিবলৈ। ময়ো ৰ'ম সিহঁত সফল হৈ ৰাধাৰ সৈতে অহালৈ। আপোনালোক ৰ'বনে? মই জানো নিশ্চয় ৰ'ব। কাঞ্চন বুলিয়া এটি বাটেৰে গৈ গৈ আমি জোনাক নিশা এটিত আকৌ লগ হ'ম। তেতিয়ালৈকে ভালে থাকিব দেই।